सुर में गाना सीखिए पाधानीसा ऐप के साथ। AI पावर्ड पर्सनल म्यूजिक टीचर फ्रॉम सारेगामा। কোনে কয় মই অকলশৰীয়া, মই আৰু মোৰ সাথ দুয়োৰে লগৰীয়া, পৃথিৱী নকবা মই অকলশৰীয়া, মই আৰু মোৰ সাথ। সংগীনতা মোৰেই সংগী বুলি কিয় তুমি উপহাস কৰিছা, মই আৰু মোৰ সাথ দুয়োৰে লগৰীয়া, মই আৰু মোৰ সাথ। দূৰণিৰ বন্ধু সকলো মিছা, নিচেই কাষৰে চাহে সঁচা, মই আৰু মোৰ সাথ দুয়োৰে লগৰীয়া, মই আৰু মোৰ সাথ। আশাৰ বালি চৰত যেতিয়া ঘৰ সাজো, মোৰেই চাই বালি তুলি দিয়ে, এন্ধাৰ বাটতে মোৰেই চাই মেলি দিয়ে নিতে জ্যোতিৰ দলিচা, মই আৰু মোৰ সাথ দুয়োৰে লগৰীয়া, পৃথিৱী নকবা মই অকলশৰীয়া, মই আৰু মোৰ সাথ। বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ ইশা, গণজীৱনৰ ইশা, গণজীৱনৰ ইশা।
বহাগ মাথো বিহু তলি নহয়, নহয় ই নিশা ফুলা ফুল। বহাগেই আনি দিয়ে সমদল গতি, নেওচি জাতি কুল। ই প্ৰভেদ কৰেহি নাশ, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। বহাগ এটি মাথো মাকো নহয়, নহয় ই কুলিৰে মাত। বহাগ এটি নৱ নৱ চিন্তাৰ সাঁচি পাত পুথিৰে পাত। ই উজ্বলাই জীৱন আকাশ, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। বহাগ মাথো বিহু গীত নহয়, বহাগ মাথো বিহু গীত নহয়, বহাগ মাথো বিহু গীত নহয়, ইনাই বিনাই গোৱা। বহাগ এখনি সৃষ্টি দলিল, সূৰ্যৰ জ্যোতিত পোৱা। বহাগে এন্ধাৰৰ ত্ৰাস, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। বহাগত জাতিয়ে স্নান কৰে, বহাগত জাতিয়ে স্নান কৰে, বহাগত জাতিয়ে স্নান কৰে, মলিয়ন বস্ত্ৰ সলাই। সংগ্ৰামী জীয়ন তোৰণ প্ৰেৰণা, দিয়ে বৰ দৈ চিলাই। ওফৰাই দুখ নাগ পাশ, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীয়নৰ ঈশা, গণজীয়নৰ ঈশা, গণজীয়নৰ ঈশা, গণজীয়নৰ ঈশা। স্বকীয় ৰূপ লৈ বহাগ আহে কলৈ, ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো? এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বাকী। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। মহাবাহু ব্ৰহ্মপুত্ৰ। সুদূৰ কন্যকুব্জৰে পৰা বাৰ ভূঞা আহিছিলে, কেই বংশতে শংকৰ দেও ইয়াতে জনমিলে।
দেখরে আজান ফকিরে মধুর জিকির রসিলে দিল্লির দিলোয়ারে আহি হস্তি পুঠি আঁকিলে পঞ্চ নদীর তেগ বাহাদুরে ধরমর কেতু গঢ়িলে সমন্বয়ৰ দেখুৱালে কত প্ৰকাশত স্ফূৰ্ত মহাবাহু ব্ৰহ্মপুত্ৰ লাচিতে খৰাই ঘাটতে কতৰুৱা গছিলে জাতি ধৰ্ম ভাষা সবাকে স্বদেশ প্ৰেমেৰে বান্ধিলে বিৰাট পুত্ৰ বিষ্ণু ৰাভাই মাটিৰ কৃষ্টি জীয়ালে সমন্বয়ৰ দেখুৱালে কত প্ৰকাশত স্ফূৰ্ত মহাবাহু ব্ৰহ্মপুত্ৰ পদ্মা নদীৰ ধুমুহাত পৰি কত শত জন আহিলে লুইতৰ দুয়ো পাৰে কতনা অতিথি আদৰিলে কিছু ল'ব লাগে কিছু দিব লাগে জিন যাবলে হলে মিলিব লাগে মিলাব লাগে ৰবীন্দ্ৰনাথেও ক'লে অগ্ৰৱাল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্ৰপাত বোৱালে অজিন পাতকী খবৰ চক্ৰ জ্যোতিৰে কৰি ব্যৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ তীৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো কাণ পাতি শুনো মই বুজিব নোৱাৰো চকু মেলি চাওঁ মই মনিব নোৱাৰো চকু মুদি ভাবো মই ধৰিব নোৱাৰো হেজাৰ পাহাৰ মই বগাব নেজানো নিশাৰ চিঞৰ তীৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো হ'ব পাৰে কোনো গাভৰুৰ শোক ভৰা কথা হ'ব পাৰে কোনো আইতাৰ নিশাৰ সাধু কথা হ'ব পাৰে কোনো ৰং মনৰ কঠীয়াতলিৰ ব্যথা চিনা চিনা সুৰটিক চিনিব নেজানো নিশাৰ চিঞৰ তীৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো
শেষ হ'ল কোনো গাভৰুৰ শোক ভৰা কথা, শেষ হ'ল কোনো আইতাৰ নিশাৰ সাধু কথা, শেষ হ'ল কোনো ৰং মনৰ কঠীয়াতলিৰ ব্যথা, চিনা চিনা সুৰটিক চিনিবনে জানো, নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো। মোৰ ক'লা চুলিত ৰাতিপুৱা ৰঙা ৰ'দ পৰে, চকুৰ আগৰ কুঁৱলীবোৰ ভয়তোৰা মাৰে, জাগি উঠা মানুহে হেজাৰ চিঞৰ মাৰে, তাতে ঠেকা লাগি হেজাৰ পাহাৰ ভাঙি পৰে, তাতে ঠেকা লাগি হেজাৰ পাহাৰ ভাঙি পৰে, মানৱ সাগৰত কোলাহল শুনো, নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো। মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই, 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 প্ৰতিধ্বনি শুনো। অটো রিক্সা চলাও আমি দুয়ো ভাই, গুৱাহাটী কৰি গুলজাৰ। বিই ফেইল মই সৰু ভাই, এম.এ. পাছ, বেংকত বহুতো ধাৰ, বেংকত বহুতো ধাৰ। ভাইটিৰ নামত আছে পাৰমিট, চলাও ময়ো একোবাৰ। শিক্ষিত বেকাৰৰ মই সৰু ভাব, কমপ্লেক্স নাই আমাৰ। ভাইটিৰ এটি মাথো দোষ আছে, জালুকবাৰী প্ৰিয় তাৰ। মোৰ পৰা কেতিয়াবা অটোখন গাড়ী কয়, প্ৰিয়াজী হ'ব পেচেঞ্জাৰ, প্ৰিয়াজী হ'ব পেচেঞ্জাৰ। মই সুধিলো তোক বিয়া কৰিব জানো, নহলি যে তই প্ৰফেচাৰ। সি উত্তৰ দিয়ে, মোৰ প্ৰেয়সীয়ে বুজে দাদা, ডিগনিটি অফ লেবাৰ, ডিগনিটি অফ লেবাৰ, ডিগনিটি অফ লেবাৰ। অৰ্থনীতি দুয়ে সাবজেক্ট, এইবাৰ প্ৰেয়সী ফিফথ ইয়াৰ। যোৱাবেলি মই এম.এ. পাছ কৰি লৈছিলো পাৰমিট অটো ৰিক্সা। ভাল কৰিলি ভাই, ভালেই কৰিলি, ভাবি ভাই বোৱাৰিলে আশিক অপাৰ। হাকিম মন্ত্ৰীৰ চাকৰি বিচাৰি তই নহলি যে ভাগ্যে চিৰ বেকাৰ, চিৰ বেকাৰ। দেখো বৰ যাৰ নাই কোনো পেচেঞ্জাৰ। ৰোগীয়া আয়ে চাগে ৰখি আছে বাঢ়ি লৈ, দাইল ভাত দুয়োৰে আমাৰ, নাই কোনো পেচেঞ্জাৰ। বল বহু ৰাতি হ'ল, নাই কোনো পেচেঞ্জাৰ। ঘড়ির
ৰিফাইনেৰী আৰু জালুকবাৰী ঘূৰি ৰিফাইনেৰী আৰু জালুকবাৰী লাচিত নগৰ আৰু উজান বজাৰ ভৰলু মুখ আৰু নিজৰাৰ পাৰ লাচিত নগৰ আৰু ফাঁচী বজাৰ বন কৰিছো দুয়ো ঘাম পেলাই বন কৰিছো দুয়ো ঘাম পেলাই উভতাম বেংকৰ বাকীখিনি ধাৰ উভতাম বেংকৰ বাকীখিনি ধাৰ অটো ৰিক্সা চলাও আমি দুয়ো ভাই গুৱাহাটী কৰি গুলজাৰ বিই ফেইল মই সৰু ভাই এম.এ. পাছ বেংকত বহুতো ধাৰ সুধিলো তোক বিয়া কৰিব জানো নহলি যে তই প্ৰফেচাৰ সি উত্তৰ দিয়ে মোৰ প্ৰেয়সীয়ে বুজে দাদা ডিগনিটি অফ লেবাৰ ডিগনিটি অফ লেবাৰ ডিগনিটি অফ লেবাৰ ডিগনিটি অফ লেবাৰ অটো রিক্সা চলাও আমি দুয়ো ভাই গুৱাহাটী কৰি গুলজাৰ বিই ফেইল মই সৰু ভাই এম.এ. পাছ বেংকত বহুতো ধাৰ বেংকত বহুতো ধাৰ ভাইটিৰ নামত আছে পাৰমিট চলাও ময়ো একোবাৰ শিক্ষিত বেকাৰৰ মই সৰু ভাব কমপ্লেক্স নাই আমাৰ ভাইটিৰ এটি মাথো দোষ আছে জালুকবাৰী প্ৰিয়তাৰ মোৰ পৰা কেতিয়াবা অটোখন গাড়ী কয় প্ৰিয়াজি হ'ব পেচেঞ্জাৰ প্ৰিয়াজি হ'ব পেচেঞ্জাৰ মই সুধিলো তোক বিয়া কৰিব জানো নহলি যে তই প্ৰফেচাৰ সি উত্তৰ দিয়ে মোৰ প্ৰেয়সীয়ে বুজে দাদা ডিগনিটি অফ লেবাৰ ডিগনিটি অফ লেবাৰ ডিগনিটি অফ লেবাৰ অৰ্থনীতি দুয়ে সাবজেক্ট এইবাৰ প্ৰেয়সী ফিফ্থিয়াৰ যোৱাবেলি মই এম.এ. পাছ কৰি লৈছিলো পাৰমিট অটো ৰিক্সা ভাল কৰিলি ভাই ভালেই কৰিলি ভাবি ভাই বোৱাৰিলে আশিক অপাৰ হাকিম মন্ত্ৰীৰ চাকৰি বিচাৰি তই নহলি যে ভাগ্যে চিৰ বেকাৰ চিৰ বেকাৰ বতর তো দেখো বার যার নাই কোনো প্যাসেঞ্জার রুগিয়া আয়ে সাগে রখিয়াছে বাঢ়িলৈ দাইল ভাত দুয়োরে আমার নাই কোনো প্যাসেঞ্জার বলবো রাতি হল নাই কোনো প্যাসেঞ্জার ঘূৰি ৰিফাইনেৰী আৰু জালুকবাৰী ঘূৰি ৰিফাইনেৰী আৰু জালুকবাৰী লাচিত নগৰ আৰু উজান বজাৰ ভৰলু মুখ আৰু নিজৰাৰ পাৰ লাচিত নগৰ আৰু ফাঁচী বজাৰ বন কৰিছো দুয়ো ঘাম পেলাই বন কৰিছো দুয়ো ঘাম পেলাই উভতাম বেংকৰ বাকীখিনি ধাৰ উভতাম বেংকৰ বাকীখিনি ধাৰ অটো রিক্সা চলাও আমি দুয়ো ভাই গুৱাহাটী কৰি গুলজাৰ বিই ফেইল মই সৰু ভাই এম.এ. পাছ বেংকত বহুতো ধাৰ সুধিলো তোক বিয়া কৰিব জানো
নহলি যে তই প্রফেসর কি উত্তর দিয়ে মোর প্রেয় গিয়ে বুঝে দাদা ডিগনিটি অফ লেবার ডিগনিটি অফ লেবার ডিগনিটি অফ লেবার